জুবিনৰ ঘটনাৰ ন্যায় লাগে ৰাইজৰ দৃষ্টিত আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনে আইনৰ মাজেৰে গতি কৰিব